সোণোৱাল কছাৰী যি পৰম্পৰা নীতি আমাৰ আখৰা চলি আছে লগ বিহু, এই লগ বিহুৰ গোটেই গাঁওখনৰ এই প্ৰথম বছৰ আমি শিকোৱা হৈছে যে এই গাঁওখনৰ আমাৰ সোণোৱালৰ মান মৰ্যাদা যিখিনি কৃষ্টি আছে, সেই কৃষ্টি আমাৰ জীয়াই ৰাখিবৰ কাৰণে অনাগত দিনবিলাকত সুদূৰ ভৱিষ্যত আহি থকা নতুন প্ৰজন্মই এই বিহু আঁকোৱালি লৈ যেন এই মানে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু এইদৰে আমি আখৰা দেখিছে আপোনালোকে, এই ৰাইজসকল আহিছে এই গাঁৱৰ সমূহ ফিল্ডত। আমি আমাৰ এই লগ বিহু আমাৰ বিভিন্ন ঠাইত আমাৰ প্ৰগ্ৰাম কৰা হয়। 30-35জনীয়া দল এটা থাকে, ল'ৰাও থাকে ছোৱালীও থাকে। পিছত আমি এই লগ বিহু আমি মঞ্চত আমি কৰোঁ চোতালত আমি বিশেষকৈ হাইদাং হুঁচৰি কৰোঁ। আমি বিভিন্ন অনুষ্ঠানত আমি এই লগ বিহু আমি আমাৰ নিমন্ত্ৰণ হয়, সেই নিমন্ত্ৰণৰ ৰক্ষাৰ কাৰণে আমি এই লগ বিহু দলটিক আমাৰ নিমন্ত্ৰণ দিয়া হয়। পৰম্পৰা কৃষ্টি আমাৰ হাইদাঙৰ লগতে লগ বিহু, সগুৰা নৃত্য আৰু বুঢ়া-বুঢ়ী এইবিলাক আমাৰ মানে কৃষ্টি আৰু জাতীয় কৃষ্টি আমি নতুন প্ৰজন্মক আমি দেখুৱাই দিব লাগিব। আমাৰ যিটো পৰম্পৰা নীতি নিয়ম, সেই নীতি নিয়মখিনি আমি আহি থকা অনাগত দিনবিলাকত প্ৰত্যেকেই শিকি যাওক, এই তাৰে কামনা কৰিলোঁ।
চহাই শ্বিলং হৃদয় কুমহলৈ মাটি চহাই শ্বিলং হৃদয় কুমহলৈ ঐ গোহালি দমৰা ভাই কিৰদয়